নমস্কাৰ ছাৰ বাইদেউসকল। অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগে শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। হয় ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলে অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত দাবী জনোৱাৰ লগতে আগন্তুক বাজেটক লৈ আশা কৰি আছিল। কিন্তু চৰকাৰী কৰ্মচাৰীসকলৰ সেই আশা নিৰাশাত পৰিণত কৰিলে কেন্দ্ৰীয় চৰকাৰে। হয়, চলিত লোকসভাৰ অধিৱেশনত মাননীয় সাংসদ শ্ৰী আনন্দ বাধৌৰিয়া ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগক অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত তলত দিয়া তিনিটা প্ৰশ্ন সুধিছিল। প্ৰথমটো প্ৰশ্ন আছিল 2024 চনৰ জুন মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ গঠন সম্পৰ্কে বিভিন্ন মহলৰ পৰা স্মাৰকপত্ৰ লাভ কৰিছে নে নাই। যদি কৰিছে তেন্তে ইয়াৰ সবিশেষ আৰু ইয়াৰ ওপৰত লোৱা ব্যৱস্থা প্ৰতিনিধিত্ব ভিত্তিক। আৰু চি নম্বৰত কৈছে, দেশত অভূতপূৰ্ব মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ পুনঃ নিৰীক্ষণৰ বাবে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰিবনে। আৰু ওপৰত উল্লেখ কৰা প্ৰশ্নসমূহৰ উত্তৰত যোৱাকালি অৰ্থাৎ 22 জুলাই তাৰিখে বিত্তমন্ত্ৰী ডাঙৰীয়াই লিখিতভাৱে জনাইছে। ইয়াৰ পৰা চি নম্বৰ প্ৰশ্নৰ উত্তৰত জনাইছে যে 2024 চনৰ জুন মাহত অষ্টম দৰমহা আয়োগ গঠনৰ বাবে দুটা স্মাৰকপত্ৰ লাভ কৰা হৈছে। এনে কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাধীন নহয় বৰ্তমান সময়লৈকে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ যি আশাবাদী আছিল যে এই বাজেটত কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ ওপৰত সিদ্ধান্ত ল'ব, কিন্তু বিত্তমন্ত্ৰীৰ উত্তৰত সেয়া নিৰাশাত পৰিণত হৈছে। অৰ্থাৎ বৰ্তমান সময়লৈকে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ গঠনৰ ওপৰত কোনো চিন্তাই কৰা নাই। গতিকে ছাৰ বাইদেউসকল, আগন্তুক সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ এই দাবী কোন পৰ্যায়লৈ গতি কৰে সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।